খেতিৰে বিশেষ একো কৰিব নোৱাৰি সৰুৰে পৰা মন আছিল ব্যৱসায় কৰাৰ খেতি এৰি দিন দোকান খুলি লৈছিল সেয়া আছিল 2011 চনৰ কথা নাঙলৰ মুঠিয়েৰি ব্যৱসায়ত হাত দিছিল বৰহলা কাকডঙা 5 নং ব্লকৰ বাসিন্দা ক্ষীৰোদ সোণোৱালে কিবা এটা কৰাৰ সপোন আছিল তেওঁৰ তাৰ বাবে খেতি এৰি 2011 চনত তেওঁ খুলি লৈছিল এখন দোকান সেই সময়ছোৱাত আৰ্থিকভাৱেও সচ্ছল নাছিল তেওঁ স্বাৱলম্বিতাৰ এই যাত্ৰা তেওঁৰ বাবে নাছিল মুঠে সহজ বহু ঘাত প্ৰতিঘাত পাৰ কৰি 2019 চনত তেওঁ কাষ চাপিছিল বন্ধন বেংকৰ বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি সোণোৱাল কৰ্ণাৰ চেণ্টাৰ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ আৰম্ভ কৰিছিল ক্ষীৰোদ সোণোৱালে এই ব্যৱসায়িক প্ৰতিষ্ঠানখন খুলি গাঁৱৰ সহা জীৱনৰ মানুহৰ সুবিধা হোৱাকৈ বিজুলী বিল পৰিশোধ কৰা ৰন্ধন গেছৰ যোগান ধৰা বয়লাৰ মাংস আৰু লোকেল মুৰ্গী মাংস বিক্ৰী কৰা আৰু খুচুৰা পাইকাৰী হিচাপেও যোগান ধৰাৰ লগতে বিশুদ্ধ খোৱা পানীকে ধৰি অন্যান্য বহু ব্যৱসায়ত হাত দিছিল নিজৰ পৰিয়ালটোৰ লগতে আজি স্থানীয় কেইবাগৰাকীও যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে কাকডঙা 5 নং ব্লকৰ বাসিন্দা ক্ষীৰোদ সোণোৱালে ক'লে বন্ধন বেংকে এতিয়ালৈ মোক যথেষ্ট সহায় কৰিছে আগন্তুক সময়ছোৱাতো বন্ধনৰ পৰা এনে সহায় পাম বুলি আশা কৰিলো ইতিমধ্যে ৰাজ্যৰ বহু নিবনুৱা যুৱক যুৱতীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে ক্ষীৰোদ সোণোৱালৰ দৰে এনে একাংশ ব্যক্তি যিয়ে কেৱল নিজেই স্বাৱলম্বী হোৱা নাই স্বাৱলম্বী কৰিছে স্থানীয় বহু যুৱককো মোৰ নাম শ্ৰী ক্ষীৰোদ সোণোৱাল মোৰ ঘৰ হ'ল কাকডঙা 5 নং ব্লকত মই 2011 চনৰ পৰা এই বৰহলা কলনীত এখন মানে দোকান আৰম্ভ কৰিছিলোঁ এই দোকানখন আৰম্ভ কৰোঁতে বহুত অভাৱ আছিলে অভাৱৰ মাজতে মই আগুৱাই গৈ আজি মই 2024ত ভৰি দিলোহি তাৰ আগতে বন্ধন বেংকৰ পৰা মই 2019 চনত সৰুকৈ লোন এটা লৈ যি ধৰণে সহায় পালোঁ সেই আজি তাৰিখলৈকে আজি বৰ্তমান মই 3 লাখ টকা বন্ধন বেংকৰ পৰা লোন লৈ দোকানখন মানে আগবঢ়াই নিয়াত আৰু দোকানখন চলাই যোৱাত আৰ্থিকভাৱে বহুত সহায় পালোঁ আৰু এনেকৈ সহায় পাই থাকিম বুলি ভাবিছোঁ বন্ধন বেংকৰ পৰা আৰু এনেকৈ পাই থাকিলে আমি হয়তো আৰু ছাকচেছ হ'ম দোকানখন ভালে কুশলে চলি আছে বৰ্তমান মই বয়লাৰ আৰু গেছৰ আৰু লগতে বিল কালেকশ্যন কৰোঁ ইলেক্ট্ৰিচিটি লগতে আৰু ৰাজহুৱা সমজুৱা কামো ইটো সিটো লগতে কৰি থাকোঁ এইদৰে চলাই আছোঁ আৰু দোকানখন ঘৰত প্ৰথমতে খেতি কৰিছিলোঁ সাধাৰণভাৱে এনেই মাটি আমাৰ বেছি নাই খুব দুপুৰামান মাটি খেতি কৰি চলি আছিলোঁ তেনেকৈ তাৰ পাছতে চালোঁ যে খেতিতটো ইমান মানে স্বাৱলম্বিতা হ'ব নোৱাৰি গতিকে ভাবিলোঁ ব্যৱসায় কৰা মন আছিলে ওলাই গুচি আহিলোঁ আৰু ওলাই অহাৰ পাছত আৰু 11 চনৰ পৰা আজি তাৰিখলৈকে চলি আছোঁ আৰু এইদৰে পৰামৰ্শ মানে একচুৱেলি মোৰ দোকানৰ ওচৰতে প্ৰথম যিটো ব্ৰাঞ্চ আছিলে দোকানৰ ওচৰতে ব্ৰাঞ্চ এটা আছিলে সিহঁতি আহি সদায় কয়হি আৰু নে কি লোন এটা লওক তাৰপিছত মই চিন্তা কৰিলোঁ ঘূৰাও ৰিকভাৰী কৰিব পাৰিম নে নোৱাৰিম তাৰপিছত বহুত চিন্তা ভাৱনা কৰি ল'লোগৈ আৰু বোলো কিমানমান দিবা তেতিয়া ক'লে বোলে 20,000 টকা প্ৰথম দিম তাৰপিছত ঠিক আছে 20,000 টকা যদি দিয়ে মই লৈ ল'ম তেনেকৈ লৈ আৰম্ভ কৰা প্ৰথম অৱস্থাত যিসকলে ভালদৰে এতিয়া ব্যৱসায় কৰিছে বা ভালদৰে চলাই আছে সেইসকলক যিকোনো প্ৰকাৰে মানে বেংকে সহায় কৰক যিখিনি ব্যৱসায় ভালকৈ চলাই আছে আৰু যিখিনিয়ে কৰিব আপোনালোকেতো দেখিলে গম পাব যে এজন ব্যৱসায় কৰিবনে নকৰে তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে তেনেকৈ যদি সহায় কৰে আগবঢ়াই যাব বহুত মানুহ আগবঢ়াই যাব আৰু বন্ধন বেংকৰ পৰা ঋণ লোৱা এটা মানে সহজ উপায় আছে তেখেতসকলে নিজে ছাৰ্ভেয়াৰ কৰি আহে আমাৰ ওচৰলৈ আৰু সহজ ডকুমেণ্টছত যিকেইটা মানে অইন বেংকলৈ গ'লে দৌৰি থাকিব লাগে আজি লোন দিম কালি লোন দিম কৰি এমাহ দিন চটুৱাই থাকে তেনেকুৱা মই পাইছিলোঁ কিন্তু বন্ধন বেংকে যেতিয়া মোক সহায় কৰিছে তেতিয়া ইমানখিনি কৰিবলগীয়া মই একো হোৱাই নাছিলে কাৰণ মই তেখেতসকলে মোৰ ওচৰলৈ নিজে আহিছে আৰু কৈছে যে আমুক ডকুমেণ্টছ দিয়ক ভোটাৰ কাৰ্ড মানে তেতিয়া আধাৰ তিতাবৰৰ পৰা দীপন শইকীয়াৰ ৰিপৰ্ট ই নিউজ এনি